হাই গাইজ, মই নিশান্ত আৰু এইটো মনোজ। আজি আমি হেৰি আহিছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। আমি বৰাগাঁৱত আছে এইটো। ত' আমি জাষ্ট এতিয়া এণ্ট্ৰি কৰিছোঁ আৰু বাইকখন পাৰ্ক কৰিছোঁ। ত' আপুনি জড়িত ৰাখক। আৰু এইটো হৈছে মেইন গেট। ত' মেইন গেটত তুমি চাওকচোন কিমান মানুহ হৈছে ন, বহুত বেলেগ বেলেগ ধৰণৰ মানুহ, বেলেগ বেলেগ জাগাৰ পৰা মানুহ হৈছে। ত' আপুনি লাইনত হেৰি থাকক, আমি ষ্টাৰ্ট কৰোঁ। ত' আমি এতিয়া জাষ্ট এণ্ট্ৰি কৰিম আৰু ইয়াতে মানুহ বহুত হৈছে আৰু সোমাই আছো মানে এইটো। ইয়াতে চিকিউৰিটি চেকিং হৈ আছে, মানে চিকিউৰিটি চেকিং হৈ আছে। ত' আগত চাওকচোন কিমান মানুহ আছে। আৰু মানুহবিলাকে আৰু বেয়া পাব ন। ত' কি আছিল, বহুত চাওকচোন লাইটবোৰ চেঞ্জ হৈ আছে আৰু কিমান ধুনীয়া লাগিছে মূৰ্তিটো আগৰ ওপৰৰ পৰা। ত' আপুনি লাইনত হেৰিতে থাকক, ভিতৰতে থাকক, আমি দেখাই আছো বহুত বস্তু। A few minutes later. এতিয়া আমি জাষ্ট সোমালো ভিতৰত। ত' সোমোৱাৰ পিছত আমাৰ চেকিংটো হৈ গ'ল। ত' এইটো চাইডে আমাৰ হেৰি আছে, মানে পুখুৰী এটা আছে, নদী এটা আছে, আৰু মানে বেলেগ বেলেগ মানুহবোৰ ইয়াতে আছে, বহুত ধৰণৰ মানুহ আছে। সেইফালে দেখাই দিয়ে, মানে সেইফালে দেখাই দিয়ে। এইটো হৈছে নদী, পুখুৰী এটা আছে। তাৰপিছত ইয়াতে মানে বটিং চটিং কৰিব পাৰে নেকি, নোৱাৰে ন? বটিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। কেইদিনমান পিছত ষ্টাৰ্ট হ'ব চাগে ন? কেইদিনমান পিছত ষ্টাৰ্ট হ'ব আৰু। বহুত ধুনীয়া এটা ঠাই ন। এইটো চাওকচোন, এইটো জুইটো কেনেকে জ্বলি আছে ভিতৰত, মানে বস্তুটো কেনেকে সোমাইছে, বস্তুটো বনাইছে কেনেকে, বস্তুটো বনাইছে ন। আনকমন আৰু ভিতৰত মানে দিল্লীত আছিলে, দিল্লীত আছিলে, এতিয়া কাৰেণ্টলি ইয়াতে আছে ন। ইয়াতে মানে এই বস্তুটো আগতে চাগে যোনটো এতিয়া এই যে যিকেইটা হেৰি গৈছে, শ্বহীদ হৈছে ন, শ্বহীদ হোৱা বস্তুটো আগতে মানে দিল্লীত আছিল ন, দিল্লীৰ ফালে আছিল। নতুনকে ইয়াতে মিউজিয়াম টাইপ বনাইছে আৰু গুৱাহাটীত ন, নতুন আৰু মানে জাগাটো বহুত ধুনীয়া। অসমৰ মানুহে যদি দিল্লীত গৈ চাব লাগে, তেওঁলোকে কি হ'ব? অসমত এটা কিবা এটা অস্তিত্ব আছে। অকল আমাৰ ইয়াতে মানুহ আমাৰ মানে শ্বহীদ হৈছে, এইবাৰ চব মূৰ্তি চূৰ্তি বনাই ভিতৰত আছে, ধুনীয়া লাগিব আৰু। ধুনীয়া লাগিব আৰু ইয়াতে মানে অকল অসমীয়া মানুহ নাই, বহুত বেলেগ বেলেগ ধৰণৰ মানে মানুহ আহিছে আৰু চাবৰ কাৰণে ন। ত' মানে বহুত মানুহ আহিছে, মানে মানুহ কমি নাই আৰু ন, মানুহ কমি নাই। A few minutes later. আমি যে তেতিয়া ষ্টেচু দূৰৰ পৰা ষ্টেচুটো দেখাইছিলো যে ষ্টেচুটো, ত' এতিয়া আমি ষ্টেচুটোৰ ভিতৰত সোমালো আৰু জাষ্ট সোমোৱাৰ লগে লগে এইটো হৈছে অসমৰ মেপ, জয় অসমটো লিখা আছে। ত' ওপৰত মানে ওপৰতো চাওকচোন কিমান মানুহ আছে, ওপৰলৈকে যাব পাৰি। বেলেগ বেলেগ আছে, মূৰ্তিবোৰ আছে ন, বেলেগ বেলেগ জেগাত মূৰ্তিবোৰ আছে। জাষ্ট আমি এতিয়া এন্ট্ৰি কৰিলো আৰু সোমালো। দেখাই গৈ আছো আপোনালোকক, গৈ আছো। ভিতৰত আহিছো, মানে এইটো চাটটো চোৱাচোন, চাটটো ইমান ধুনীয়াকে বনাইছে ন। এইটো মূৰ্তি এইখিনি টপ পাৰ্ট আৰু আমি যে দূৰৰ পৰা দেখাইছিলো যে মূৰ্তিটো, ত' এইখিনি টপ পাৰ্ট আৰু তলত চোৱাচোন ইমান মানুহ আছে তোমাৰ, ইমান বেছি মানুহ আছে তোমাৰ ন। ত' আৰু এতিয়া ৰাতি হৈছে ন, ত' ওপৰত মানে হেৰিও মাৰি আছে, ৰিফ্লেকশ্যনটো মাৰি আছে ওপৰৰ পৰা। আৰু এটা পাৰ্ট আছে, বহুত বস্তু আছে আৰু তোমাৰ। ভিতৰৰ পৰা মানুহ গৈ আছে আহি আছে ন, ভিতৰৰ পৰা গৈ আছে আহি আছে তোমাৰ। আগৰ পৰা ধুনীয়াকৈ বস্তুবিলাক ভালকৈ দেখাই দিম। কিমান ষ্টেচন ইয়াতে ৰখা হৈছে, অসমৰ মানুহ যিমান এটা চাগে চব অসমৰে যেটা শ্বহীদ আছে, অসমৰ মানুহে আছে ন, অসমৰ মানুহ ইয়াতে চাইডে চাইডে বহি আপোনালোকে ধ্যান কৰিব পাৰিব ন। আমি বাহিৰলৈ যাম এতিয়া। বাহিৰলৈ ইয়াতে বহি কিনে তোমাৰ হেৰি কৰিব পাৰে নেকি, তোমাৰ জাষ্ট অকমান মানে ৰেষ্ট ল'ব পাৰে বা ফটো চটো তুলিব পাৰে, বহি অকমান ৰেষ্ট কৰিব পাৰিব, ধ্যান কৰিব পাৰিব। ঠিক আছে, এতিয়া মোৰ লগত আছে আমাৰ নিজৰে ভাইটিয়ে। দেখাই দিয়া, মুখখন দেখাই দিয়া। লগ পাই ভাল লাগিল, হয় নাই? ব্লগ মানে আমি ষ্টাৰ্ট কৰিছো আৰু কৰা। আমি মানে এনেকুৱা মানে ধৰক মানে ব্লগিং নকৰো যোনবিলাক মানে আধা ইনফৰমেশ্যন দেখাই ন। আমি এনেকুৱা মানে ব্লগিং নকৰো য'ত আধা ইনফৰমেশ্যনবোৰ দেখাই। আমি দেখালে আহিলে মানে চবেই দেখাম, মানুহবোৰে গম পায় ন। ত' মানে হাত দেখালে একো কামেই নাই ন। ত' যিমান ইনফৰমেশ্যন আছে যদি মানুহবোৰক দেখাও, ৰাইজক দেখাও, মানুহবোৰক বুজি পাব ন।
এতিয়া বহুতে আছে মানে জাষ্ট দেখাই দিয়ে ওপৰৰ পৰা ন, সেনেকেতো লাভ নাই ন। নাই চব ঠিক বস্তু আছে যদি ভালদৰে আমি দেখাব নোৱাৰো ভালকে দেখাব লাভ নাই। সেনেকে লাভ নাই আৰু। আমি চেষ্টা কৰিম যাতে আমাৰ ভালমতে ৰাইজসকলে বুজি পায় ক'ত কি আছে না আছে ন। নহ'লে এতিয়া আমি এইখিনিতো ষ্টেচুবিলাকতো আছে আৰু য'ত য'ত মানে ষ্টেচু লগোৱা নাই এতিয়ালৈকে কমপ্লিট হোৱা নাই, সেইকাৰণে ৰাখিব পৰা নাই। আহা এতিয়া আমি বাহিৰলৈ যাওঁ ব'লা। আৰু বাহিৰত ওলাইছো, তো ওলোৱাৰ পিছত মানে এই মূৰ্তিটো এটা মানে স্পেচিয়েলিটি কি মানে কালাৰটো চেঞ্জ হৈ থাকে মূৰ্তিটোত ন। তো একবাৰ ৰেড হয় মানে বেলেগ বেলেগ ধৰণৰ চাগে 7 কালাৰ চাগে হয় ন, 7টা কালাৰ চাগে ন, 7 কালাৰে হয়। আৰু মানে এতিয়া মানুহ এতিয়াও চাওকচোন আপুনি ৰাইজ এতিয়া চাওকচোন, এতিয়াও কিমান মানুহ আহি আছে। আৰু ৰাতিটো আৰু মানে বেছি মানে হেৰি ধুনীয়া হয় আৰু মানে লাইট চাইট জ্বলাই দিয়ে ন, তো বেছি ধুনীয়া হয় আৰু মানে এতিয়াতো আমাৰ হৈ গ'ল মানে আপোনাক মানে যিমান পাৰো দেখাইছো আৰু 70% 80% মান দেখাইছো আৰু। এতিয়া ধৰক মানে দেখাবৰ কাৰণেতো আৰু একো নাই চাগে ন, দেখাবৰ কাৰণে আৰু একো নাই আৰু এইটো হৈছে আমাৰ হেৰি এন্ট্ৰি গেটখন এইটো এন্ট্ৰি গেটখন এক্সিট। এতিয়া আমি আৰু এটা লাষ্ট এটা কিবা এটা আছে তাক একবাৰ এতিয়া ইয়াতে বহা জেগাটো ধুনীয়াকে মানে ইয়াতে মানুহ বহিব পাৰে ন, ধুনীয়াকে মানুহ বহিব পাৰে, চেলফি ফটো চটো উঠিব পাৰে ন, ফটো চটো উঠিব পাৰে। আৰু ডিজাইন কৰি দিছে ওপৰত। ওপৰলৈ যাওঁ কি আছে কেইবাৰ মান খাপ আছে দেখাব পাৰে ন। আমি ওপৰলৈ ব'লা। ইমান ধুনীয়া লাগিছে ন বস্তুবিলাক ৰাখিছে। এইটো চাইডৰ পৰা আৰু মানে পইচাটো মানে ভালকে দেখা পাই আছো ন, তলৰ পৰা চাগে ইমান ভালকে দেখা নাপাওঁ। আমি য'ত গুচি যাওঁ তাৰে ওচৰত এটা ৰাইড থাকে, বৰ ধুনীয়া এটা বনাই যাতে বহাটো বহি গ'লে যেন লগাতো বহুত বস্তু আছে মানে কৈ শেষে নহয় কথাবোৰ ন, ইমান বস্তু আছে ন। বিশেষকৈ ডাঙৰ কথা হ'ল যে ইমান এতিয়ালৈকে কমপ্লিট হোৱা নাই। বহুত টাইম লাগি যাব। আপোনালোকে আহক। আমাৰ কৈ দিয়া কোনটো এইটো হৈছে বৰাগাঁৱত আছে আৰু শ্বহীদ ইয়াতে যিকেইটা শ্বহীদ নামটো কি আছিল, শ্বহীদ স্মাৰক হয়। আৰু আপোনালোকে আহিব মানে যোনে গুৱাহাটীত আছে বা গুৱাহাটীৰ কাষত আছে, এবাৰ আপুনি আহিব পাৰিব। যোনে দূৰত আছে সিও আহিব পাৰিব, চিন্তা নাই ন। চবতকৈ ডাঙৰ কথা আমাৰ যোনে যোনে আমাৰ দেশৰ কাৰণে যুদ্ধ কৰি পাইছে সেইবোৰ চব মানুহবিলাকতে তেখেতসকলৰ ষ্টেচুবিলাক লগোৱা আছে ভিতৰত লগোৱা আছে। বহুত বস্তু মানে বহুত বস্তু আছে আৰু ন, কমি নাই আৰু ন, কমি নাই আৰু বস্তুটো। আমি কেইটামান মানুহৰ নামে ক'ব পাৰো। কেইটামান মানুহ নামাৰ এনেতো কিমান শ্বহীদ হৈছে ন, কিমান শ্বহীদ হৈছে ইয়াতে আহিলেহে গম পাব, মানে কিমান শ্বহীদ হোৱা মানুহ। নিশান, ইয়াতে আহি কেনেকুৱা লাগিল তুমি অকমান ৰাইজক কৈ দিবা, আৰু লগতে আমাৰ লোকেশ্যনটো আৰু এবাৰ কৈ দিয়া যাতে চবৰ আহোঁতে যাতে কোনো অসুবিধা নহয়। ঠিক আছে। তো মানে এইটো ৰাইজ মানে এইটো লোকেশ্যনটো আছে আপোনাৰ হেৰি বৰাগাঁও আছে বৰাগাঁও। তো যোনে যোনে গুৱাহাটীত আছে বা গুৱাহাটীৰ অকমান কাষত আছে সি আহিব পাৰিব আৰু ন। বহুত মানে এক্সপিৰিয়েঞ্চটো বেলেগ আৰু মানে ইউনিক আৰু গুৱাহাটীত এটা স্পেচিয়েলিটি এতিয়া চিটিত মানে বহুত কাম কৰি আছে গভমেণ্টে ন। এতিয়া বহুত নতুন জাগা, বহুত নতুন বস্তু বিলাক খুলি আছে, নতুন মিউজিয়ামো খুলি আছে। তো মানে আমি পাৰিলে আৰু দেখাম বাৰু, কিন্তু ইয়াতে আহি কিনে মোৰ এক্সপিৰিয়েঞ্চটো বঢ়িয়া। আৰু আপুনি যদি আহে ন, আপোনাৰো ভাল লাগিব, বঢ়িয়া লাগিব, টেনশ্যন ল'ব নালাগে আৰু বহুত মানে বঢ়িয়া এক্সপিৰিয়েঞ্চ আৰু। এইটো এটা ভাল বনাইছে যে য'ত নেকি আমাৰ অসমৰ ৰাইজবিলাক যিবোৰ মানুহ বুলি ক'লেও আমাৰ বেয়া লাগিব, সন্মানীয় ব্যক্তিসকল যোনে শ্বহীদ হৈছে চবৰে ষ্টেচু ইয়াতে বনাইছে।
তো আমি কিছুমানৰতো নাম গমেই নাপাওঁ, তথাপি ইয়াতে আহিলে ৰাইজসকলে আমাৰ চিনি পাব বা আৰু সৰু ল'ৰা ছোৱালীবিলাকক শিকাবলৈ ভাল হ'ব, হয়নে? তো তুমি এবাৰ ৰাইজক আহিবলৈ আহ্বান জনাই দিয়া যে ইয়াতে আহিলে আমাৰ শ্বহীদসকলক আৰামছে চবকে দেখা পাব, ষ্টেজত দেখা পাব। মানে আপোনালোকে ৰাইজ আহিব, আহি কিনে আপুনি মানে যিমান পাৰে আপুনি শ্বহীদ যিকেইটা আছে এনেতো আপুনি কিনিব নোৱাৰিব, বহুত শ্বহীদ মানে অসমততো হাজাৰ হাজাৰ বছৰ বা লাখ লাখ বছৰৰ পৰা বা হাজাৰ হাজাৰ বছৰৰ পৰা বহুত মানে শ্বহীদ হৈছে আৰু তো মানে কিনিব নোৱাৰিব মানে ইমান মানে শ্বহীদ মানে ইমান দেশৰ কাৰণে ইমান মানে মানুহ মানে হেৰি কৰিছে মানে চেক্ৰিফাইচটো কৰিছে আৰু তো আপুনি আহিব, আহি কিনে আপোনাৰো ভাল লাগিব, অকণমান ইম'চনেলো হ'ব বাৰু দেখি কিনে। তো মনোজ বাকী ভাল লাগিছেনে এনে এক্সপিৰিয়েঞ্চটো ভালনে? ভাল ভাল ভাল। আৰু ইয়াতে আৰু এটা কি এতিয়ালৈকে গোটেইখিনি কমপ্লিট হোৱা নাই, তো যেতিয়া নেকি কমপ্লিট হ'ব তো ফুল গছবোৰ আকৌ কিছুমান বাহিৰৰ গছবোৰ ৰুই আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই, যেতিয়া কমপ্লিট হ'ব তেতিয়াতো চাই আৰু ভাল লাগিব। বহুত ইউনিক, মানে অসমত চবতকৈ ডাঙৰ পাৰ্ক প্লাছ ইয়াতে পাৰ্কো আছে, লগতে শ্বহীদ বেদীটো আছে, মানে শ্বহীদ যিজন ব্যক্তিবিলাক শ্বহীদ হৈছে তেখেতসকলক চব ষ্টেচু ইয়াতে লগোৱা আছে। তো দুটা আপোনালোকে বস্তু উপভোগ কৰিব পাৰিব, এটা হ'ল শ্বহীদবিলাক যোনে যোনে শ্বহীদ হৈছে তেখেতসকলক চাব পাৰিব ষ্টেজৰ সহায়ত, আৰু এইপিনে ল'ৰা ছোৱালীক যদি ফুৰিব আহে ধুনীয়াকৈ পাৰ্ক বনাই আছে, লগত ধুনীয়া পুখুৰী বনাই আছে, তো ভিউজটো বহুত ভাল, মানে বহুতে ভাল। ইয়াতে না কোনো গাড়ীৰ আৱাজ আছে না কোনো পলিউশ্যন আছে, এনেকুৱা ঠাইত এটা বনাইছে। তো আমাৰ বৰাগৰ পৰা অকণমান ভিতৰৰ 1-2 কিলোমিটাৰ ভিতৰলৈ আহিব লাগে, তো ভাল আছে জেগাটো। আপোনালোকে আহক, উপভোগ কৰক, আৰু আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো লাইক শ্বেয়াৰ কমেণ্টছ কৰিব।